চৰকাৰেও পাহৰিলে ৰাইজেও পাহৰিলে আজি জ্ঞানপীঠ বঁটা বিজয়ী মামণি ৰয়ছম গোস্বামীৰ মৃত্যুবাৰ্ষিকী অসমবাসী আৰু চৰকাৰৰ অলক্ষিতে আহিল প্ৰখ্যাত সাহিত্যিকগৰাকীৰ মৃত্যুবাৰ্ষিকী আৰু বাইদেউ মানে লিখাটো আচলতে তেওঁ বাইদেউ নিজৰ মই যে লিখিছোঁ মই বিখ্যাত হ'ম সেইবিলাক বাইদেউ নাছিল বাইদেউ মানৱতা মানে উল্লেখনীয় মানে মানৱতাৰ গুণটো আছিলে বাইদেউ গোটেই অকল অসমক লৈয়ে লিখা নাই গোটেই বাইদেউ ভাৰতবৰ্ষৰ বহুত ঠাইত গৈ তাত থাকি তাত অভিজ্ঞতা অৰ্জন কৰি তেওঁ লিখিছিলে আৰু অসমৰ লগত সেই ঠাইবিলাকৰ এটা অতি সুন্দৰ যোগসূত্ৰ স্থাপন কৰিছিলে তেওঁ যেন এখন দলংহে আছিলে আজিৰ দিনটোতেই 2011 চনত অসমবাসীক কন্দুৱাই চিৰবিদায় মাগিছিল ৰাজ্যৰ দ্বিতীয়গৰাকী জ্ঞানপীঠ বিজয়ী প্ৰখ্যাত সাহিত্যিক অধ্যাপক ডক্টৰ মামণি ৰয়ছম গোস্বামীয়ে সংখ্যাৰ লেখেৰে আজি প্ৰাতঃস্মৰণীয় অসমীয়া তথা স্বনামধন্য সাহিত্যিকগৰাকীৰ চতুৰ্দশ মৃত্যুবাৰ্ষিকী জীৱনজোৰা সাধনা আৰু অৱদানেৰে সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা এইগৰাকী মানৱতাবাদী সাহিত্যিক মামণি ৰয়ছম গোস্বামীক পাহৰি পেলাইছে অসমীয়াই যাৰ বাবে মৃত্যুবাৰ্ষিকীৰ দিনটোত মামণি বাইদেউৰ পৰিয়ালৰ ক্ষোভ আৰু আটাইতকৈ দুখৰ কথা আজি বাইদেউৰ জন্মদিনতো এখন কাগজত বাইদেউ ডাঙৰকৈ ফটো এখন ওলোৱা নাই আনকি আছাম ট্ৰিবিউনত আগতে ওলাইছিলে বাইদেউক শ্ৰদ্ধাঞ্জলি জনাইছিলে আমাৰ চিফ মিনিষ্টাৰে আমি ভাবিছিলোঁ কিজানি মৃত্যুৰ দিনতো নোলাল সেইকাৰণে ভাৱ হয় বাইদেউৰ এই স্মৃতিবিলাক ইমান আপুৰুগীয়া হেৰি কিমানজন মানুহে কৰিব পাৰিছে বহুত হয়তো ৰাইটাৰ আছে কিন্তু তেওঁতো ৰাইটাৰ অকল নাছিলে তেওঁ বহুত দিশত তেওঁ মানে উজ্জ্বল হৈ আছিলে তো সেইকাৰণে ভাবোঁ যে সকলোৱে যেন চেষ্টা কৰে সকলোৱে যেন এই চেণ্টাৰটো এই অনুষ্ঠানটো জীয়াই ৰাখিবলৈ চেষ্টা মামণি ৰয়ছম গোস্বামীৰ বাসগৃহত মৃত্যুবাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰখ্যাত সাহিত্যিকগৰাকীৰ মৃত্যুবাৰ্ষিকীৰ দিনটোত পৰিয়ালৰ লোকৰ বাদে দেখিবলৈ পোৱা নগ'ল বিশেষ কোনো এজন ব্যক্তিক মামণি ৰয়ছম গোস্বামীৰ গান্ধী বস্তিৰ বাসগৃহ বৰ্তমানৰ সাউথ ইষ্ট এছিয়া ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰ হিচাপে চলাই আছে পৰিয়ালবৰ্গই বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে ৰামায়ণী সাহিত্য অধ্যয়নৰ বাবে এই ৰামায়ণা ৰিচাৰ্চ চেণ্টাৰলৈ প্ৰায়ে আহে প্ৰথম অৱস্থাত ৰিচাৰ্চ চেণ্টাৰটো চলাবলৈ চৰকাৰে কিছু পুঁজি দিছিল যদিও বৰ্তমানে সম্পূৰ্ণৰূপে অৱহেলা কৰিছে মামণি ৰয়ছম গোস্বামীয়ে স্থাপন কৰা এই জ্ঞানৰ সাধনা কেন্দ্ৰক আৰু বাইদেউৰ বিদগ্ধ ৰামায়ণী পণ্ডিত আছিলে তেওঁ যিটো ৰামায়ণ সাউথ ইষ্ট এছিয়া ৰামায়ণৰ ৰিচাৰ্চ চেণ্টাৰ কৰি থৈ গৈছে সেইটো আপোনালোকে তলত লাইব্ৰেৰী দেখিছেনে নাই দেখুৱাইছে নাজানো সেই লাইব্ৰেৰীতে বাইদেৱে কৈছিলে যে সকলো যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকে আহি ৰামায়ণৰ ওপৰত গৱেষণা কৰক কাৰণ ৰামায়ণখন বাইদেউৰ এখন অমূল্য সম্পদ আছিলে আৰু ৰামায়ণ বাইদেউৰ এটা জীৱনৰ আহিলা স্বৰূপ আছিলে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা হৈছে এনেকুৱা এটা অনুষ্ঠান আপোনালোকে দেখিছে এইটো এটা মেনেজ কৰিবলৈ স্থায়িত্ব লাভ কৰিবলৈ বহুত কথাৰ দৰকাৰ হয় প্ৰথমতে দৰকাৰ হয় বিত্ত তাৰপিছতে দৰকাৰ হয় আপোনাৰ সহযোগ আৰু এই দুটা যদি নাপাওঁ তেতিয়াহ'লে এই চেণ্টাৰটো ইমান অপূৰ্ব এনেকুৱা চেণ্টাৰ ক'তোৱে নাই অসমত এনেকুৱা অপূৰ্ব চেণ্টাৰ এটা যে থাকিব এনেকুৱাও লাগে কাৰণ চৰকাৰে আমাক প্ৰথমতে অলপ সহায় কৰিছিলে বেছ সহায় কৰিছিলে বহু কামত আহিলে কিন্তু এতিয়া তেওঁলোকে সেই সহায় বন্ধই কৰি দিলে প্ৰায় জীৱনকালত নিজৰ কলমেৰে অনেক কালজয়ী সাহিত্য সৃষ্টি কৰি মামণি ৰয়ছম গোস্বামীয়ে সমৃদ্ধ কৰি থৈ গ'ল অসমীয়া সাহিত্যৰ ভঁৰাল কিন্তু সেইগৰাকী সুকীয়া ব্যক্তিত্বৰ অধিকাৰী প্ৰখ্যাত সাহিত্যিকক যেন পাহৰি পেলাইছে ৰজাঘৰ প্ৰজাঘৰ উভয় যিটো জাতিটোৰ বাবেই অত্যন্ত দুৰ্ভাগ্যজনক ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সহযোগত তুস্মিতা গগৈৰ ৰিপৰ্ট অসম লাইভ 24